নমস্কাৰ, মোৰ নাম ফণিতা কৌৰ দাস হয়। আমি গোটেইকেইগৰাকী বোৱাৰী আত্মসহায়ক গোটৰ সদস্য হয়। মোৰ ঘৰ ৰহাত হয়। আজি আত্মাৰ ফালৰ পৰা আমাক মানে হাঁহৰ পোৱালি দিছে। আমি তাত মানে বহুত এডিঅ' বাইদেউক বহুত ধন্যবাদ দিছোঁ। আৰু যাতে আগন্তুক আমি আৰু বাইদেউৰ পৰা বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা আৰু হাঁহ পাওঁ, আমি আগৰ ফালে মানে উন্নতি কৰিব পাৰোঁ। এই মানে হেৰিটো মানে হাঁহ পোৱালিকেইটাক মানে সেই কৰি কিনে হ'ব। আমি মানে গোটেইকেইটাই বহুত এক্টিভ মহিলা হয়, তো সেইকাৰণে আমি আগবাঢ়ি আহিছোঁ। আমি বোৱাৰী মহিলা আত্মসহায়ক গোট। এডিঅ' বাইদেউক মই বহুত ধন্যবাদ জনাম। অনাগত দিনত নাই পোৱা নাই। হাঁহৰ পোৱালি 50টা দিছে। মালা কলিতা, মই ৰহা গাঁৱৰ পৰা আহিছোঁ। বোৱাৰী মহিলা আত্মসহায়ক গোটৰ সম্পাদিকা হয়। আৰু মই ইয়াতে হাঁহৰ পোৱালি নিব আহিছোঁ। আজি বাইদেৱে মাতিছে আৰু কলগাছিয়া ব্লকত আহিছোঁ। ভাল লাগিছে, বহুত ভাল লাগিছে। এনেকুৱা সুবিধা পোৱা নাছিলোঁ, এইবাৰে প্ৰথম পাইছোঁ আৰু ভাল লাগিছে। নাই, আগতে পোৱা নাছিলোঁ, এইবাৰে প্ৰথম পাইছোঁ। বেলেগ একো পোৱা নাই আৰু নতুন গোট নহয়, মানে এনেকুৱা সহায় মানে আগতে পোৱা নাছিলোঁ আৰু এইবিলাক দিয়া নাছিলে। আৰু বহুত ধন্যবাদ দিছোঁ বাইদেউ, আমাৰ কাৰণে যে এইখিনি মানে আগবাঢ়ি আহিছে। বাইদেউ আমাক এইখিনি সহায় কৰাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ। চৰকাৰকো বহুত ধন্যবাদ, মামাকো ধন্যবাদ দিছোঁ। এইটো মানে নমস্কাৰ, মোৰ নাম মুজামিল হুছেইন, মই আপোনাৰ চেয়াৰমেন ব্লক ৰূপসী ব্লকৰ। যিকি নহওক, মানে হাঁহৰ পোৱালি নহয়, আমাৰ আত্মাৰ বহুত স্কিম থাকে, মাজে মাজে হৈ থাকে এইবিলাক। আৰু এইবছৰৰ কাৰণে এইটো স্কিমত আমাৰ টোটেল 20 স্কিম আছে। 20টা আপোনাৰ ডেমনষ্ট্ৰেশ্যন আছে। 20 ডেমনষ্ট্ৰেশ্যনৰ মাজত আপোনাৰ 7টা আছে এগ্ৰিকালচাৰৰ আৰু এলাইট এগ্ৰিকালচাৰৰ যিবিলাক মানে উইংছ থাকে, ধৰক হৰ্টিকালচাৰ আছে, তাৰপিছত আপোনাৰ ৱাল বাউণ্ডেৰী আছে, ফিচাৰীৰ মাজত যে বাউণ্ডেৰী যিবিলাক থাকে, এইবিলাক আপোনাৰ নেমু বা আপোনাৰ তামোলৰ হেৰি এইবিলাক হয়। গতিকে টোটেল আপোনাৰ 20টামান হেৰি আছে, স্কিম আছে হাঁহৰ পোৱালিলৈকে 20টামান স্কিম আছে। আমাৰ আত্মাৰ ফালৰ পৰা মাজে মাজে এইবিলাক ডেমনষ্ট্ৰেশ্যন হৈ থাকে। যেনেকৈ আমাৰ কি কয় আৰু কি আমি যে কৰোঁ এতিয়া বৰ্তমান মেজি বুলি কওঁ যে, মানে কি কয় অসমীয়াত কি কয় এইটো মেজি হেৰি মাকৈৰ হেৰি আছে এগ্ৰিকালচাৰৰ। গতিকে এইবিলাক স্কিম আমাতে আত্মাৰ ফালৰ পৰা প্ৰভাইড কৰি থাকে মাজে মাজে। আজি কি দিলে? আজি গোটেইখিনি আছে আমাৰ এই আত্মাৰ টোটেল 20 স্কিমৰ আছে, 20 ডেমনষ্ট্ৰেশ্যন আছে, 20টা ডেমনষ্ট্ৰেশ্যন আছে। তাৰ ভিতৰত আমাৰ হেৰি আছে 20টা বেনিফিচিয়াৰী, তাৰমানে 20জন বেনিফিচিয়াৰীৰ মাজত আমাৰ হাঁহৰ পোৱালি আছে, এগ্ৰিকালচাৰৰ আপোনাৰ হেৰি আছে, গছপুলি আছে, তাৰপিছত আপোনাৰ এই মাকৈ আছে, আৰু আপোনাৰ বেলেগ আৰু আপোনাৰ এই গছৰ পুলি কেইটামান আছে। যেনেকৈ আজি মাকৈ দিব, মাকৈ আছে, মাকৈৰ স্কিমো আছে। মাকৈত 5জন দিয়া হ'ব মাকৈ এগ্ৰিকালচাৰৰ, আৰু বাকীখিনি যিবিলাক থাকে সেইটো এগ্ৰিকালচাৰ এলাইট যিবিলাক থাকে সেইবিলাকৰ ওপৰত দিয়া হয়। বেনিফিচিয়াৰীটো এতিয়া যদি প্ৰপাৰ ইউজ হয়, যেনেকৈ হাঁহৰ পোৱালিটো এনেকুৱা বস্তু, মানে কি হাঁহৰটো কি হয়, যদি এইবিলাক অলপ মানে ভালকৈ লালন পালন কৰে, এইবিলাক গোটেই বছৰ মানে কণী দি থাকে। হাঁহৰ পোৱালিটো এনেকুৱা হেৰি মানে এইটো উন্নত মানৰ হেৰি। আৰু এইবিলাক বস্তু মানে কি আমাৰ বেনিফিচিয়াৰীবিলাক ডাইৰেক্ট পাই যায়, আৰু এইবিলাকৰ মাজত কোনো হেৰি নাই, তাৰমানে ডাইৰেক্ট ফাণ্ড মানে পইচা দি কিনি অনা হয়। গতিকে এইবিলাকৰ মাজত কোনো হেৰি নাই, আৰু উন্নত মানৰ বস্তুবিলাক দিয়া হয় আত্মাৰ ফালৰ পৰা। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।